অসম চৰকাৰৰ 2 লাখ নিযুক্তি অংশ হিচাপে শিক্ষা বিভাগৰ অধীনত অসমৰ বিভিন্ন বিদ্যালয়ৰ ক্ষেত্ৰত পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ বাবে যি ৯,৭৭০টা পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। এই পোষ্টসমূহৰ ক্ষেত্ৰত এখন অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ পাইছে। আপোনালোকৰ লগত এই গুৰুত্বপূৰ্ণ নটিফিকেশ্যনখন শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এই পোষ্টসমূহৰ ক্ষেত্ৰত এডিট অপশ্যন, ইয়াৰ লাষ্ট ডেট এক্সটেণ্ডেড আৰু লগতে পোষ্ট গ্ৰেজুৱেট টিচাৰ হিন্দী ক্ষেত্ৰত অহা এই 3টা গুৰুত্বপূৰ্ণ অফিচিয়েল নটিফিকেশ্যনৰ খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ তৰফৰ পৰা এই ডাঙৰ খবৰটো আজি আহিছে। এই খবৰটো হৈছে শিক্ষা বিভাগৰ তৰফৰ পৰা চলি থকা পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ 9,717টা পদৰ ক্ষেত্ৰত যি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব, তাৰ ক্ষেত্ৰত যিটো অনলাইন এপ্লিকেশ্যন, সেই অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট 20 নৱেম্বৰলৈকে এক্সটেণ্ড কৰা হৈছে। আৰু লগতে 2 নম্বৰ এটা অপশ্যন দিয়া হৈছে, যিসকলৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন পাৰংগত ডিগ্ৰী আছে তেওঁলোকে পোষ্ট গ্ৰেজুৱেট টিচাৰ হিন্দী এপ্লাই কৰিব লাগিব, লগতে তেওঁলোকে BEd থকাটো জৰুৰী। আৰু সকলোৰে ক্ষেত্ৰত যিসকলে ছাকচেছফুলি তেওঁলোকৰ এপ্লিকেশ্যন ছাবমিট কৰে তেওঁলোকৰ বাবে এডিট অপশ্যনটো খোলা হ'ব। এই এডিট অপশ্যনটো তেওঁলোকৰ বাবে 22 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে খোলা হ'ব। তাত কেণ্ডিডেটসকলে এডিট কৰিব পাৰিব, নিজৰ এপ্লিকেশ্যন কাৰেক্ট কৰিব পাৰিব। গতিকে এইটো অতি ভাল খবৰ দিছে যে যিসকলে অলৰেডি তেওঁলোকৰ এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট কৰা হ'ল তেওঁলোকৰ বাবে এডিট অপশ্যনটো খুলি দিয়া হ'ব। ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ নটিফিকেশ্যনখন আহিছে। আপোনালোকে যিমান পাৰে খবৰটো শ্বেয়াৰ কৰক। ধন্যবাদ। শিক্ষা বিভাগৰ তৰফৰ পৰা চলি থকা পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ 9,717টা পদৰ ক্ষেত্ৰত যি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব, তাৰ ক্ষেত্ৰত যিটো অনলাইন এপ্লিকেশ্যন, সেই অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট 20 নৱেম্বৰলৈকে এক্সটেণ্ড কৰা হৈছে। আৰু লগতে 2 নম্বৰ এটা অপশ্যন দিয়া হৈছে, যিসকলৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন পাৰংগত ডিগ্ৰী আছে তেওঁলোকে পোষ্ট গ্ৰেজুৱেট টিচাৰ হিন্দী এপ্লাই কৰিব লাগিব, লগতে তেওঁলোকে BEd থকাটো জৰুৰী। আৰু সকলোৰে ক্ষেত্ৰত যিসকলে ছাকচেছফুলি তেওঁলোকৰ এপ্লিকেশ্যন ছাবমিট কৰে তেওঁলোকৰ বাবে এডিট অপশ্যনটো খোলা হ'ব। এই এডিট অপশ্যনটো তেওঁলোকৰ বাবে 22 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে খোলা হ'ব। তাত কেণ্ডিডেটসকলে এডিট কৰিব পাৰিব, নিজৰ এপ্লিকেশ্যন কাৰেক্ট কৰিব পাৰিব। গতিকে এইটো অতি ভাল খবৰ দিছে যে যিসকলে অলৰেডি তেওঁলোকৰ এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট কৰা হ'ল তেওঁলোকৰ বাবে এডিট অপশ্যনটো খুলি দিয়া হ'ব। ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ নটিফিকেশ্যনখন আহিছে। আপোনালোকে যিমান পাৰে খবৰটো শ্বেয়াৰ কৰক। ধন্যবাদ।